হে গাইস নমস্কাৰ আৰু ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। মানে মই আজি ওলাই হওঁতে বহুত দেৰি গেল। বৰ্তমান টাইম হ'ল তোমাৰ 4:01 কটাই। এতিয়া মানে যোৱাকালি মই বঢ়িয়া ইনকাম কৰিছোঁ, 15 ঘণ্টা ডিউটি মাৰি প্ৰায় 2200 মান টকা ইনকাম কৰিছোঁ। 2235 টকা নে কিবা সেনেকুৱা ইনকাম কৰিছোঁ। ভিডিঅ'টো চাইছে যদি গমেই পাইছি। আজি মই 12 ঘণ্টা মাৰিম, মানে এতিয়া 7টা বাজিল, এতিয়া 7টাৰ পৰা অহাকালি ৰাতিপুৱা 7টাক লাগি, মানে 12টাৰ পিছত যোনটো ৰাতিপুৱা 7টা বাজব সেই 7টাক লাগি কাম কৰিম 12 ঘণ্টাত কিমান কামাব পাৰোঁ আজি সেইটো দেখাব চেষ্টা কৰিম। যিহেতু এই দুদিন ৰেপিড' মাৰা নাই, কাৰণ মোক লগা আছে পইচা, কাৰণ ৰেপিড'ত ইমান পইচা নবনে। ভিডিঅ'টো ভাল বনি যায় কিন্তু পইচা নবনে, সেইকাৰণে বোলো পইচা অলপ কামাই লওঁ এই দুদিন। অহাকালিৰ পৰা ৰেপিড' মাৰিম, টেনশ্যন নাই। এতিয়া খালি বৰেকা অনলাইন হ'ব বাকী আছে, গিগ বুক কৰি ৰেডি হৈ আছোঁ, দেখাই আছোঁ ৰ। এই 2246 টকা যোৱাকালিৰ ইনকাম 15 ঘণ্টাত হৈ গ'ল অনলাইন। এতিয়া ভাড়া লাগলি লগ পাই আছোঁ, যদি ভাড়া নালাগে কিৰণ ষ্ট্ৰীট আছে, অৰুণ আৰু বিশ্ব এনক লগ কৰিব যাওঁ, আড্ডা দিম, আৰু যদি ভাড়া লাগে ভাড়া মাৰিম। অৰ্ডাৰ লাগি আছে ষ্ট্ৰীট। যোৱাকালি যে 30 মিনিট ৰখিছিলোঁ সেইখন ৰেষ্টুৰেণ্ট, এতিয়া মালটো ৰেডি হোৱা নাই, কিন্তু কাষ্টমাৰ টিপ আছে 30 টকা, 10 টকা আছে ইনচেণ্টিভ, 55 টকাৰ অৰ্ডাৰ, 95 টকা হ'ল যায় টোটেল। বাকী ইয়াতে বহিছোঁ। আমাৰ অৰুণ ছাৰ গাৰ্লফ্ৰেণ্ড আছে কাৰণে হেডফোন লৈ আছে কাণত, বাকী আৰু পুৰা বঢ়িয়া লোৱা। মোৰ স্পেচিয়েলি এইবোৰ আইটেম ৰেডি হয়, মানে মই চাহ নহয় এটা ভাত খাইও যাব পাৰিম, টেনশ্যন নাই। বঢ়িয়া, থেংক ইউ। ডাবল কাপোৰ দিছি, মানে নপৰাৰ কাৰণে। মৰম কৰেতো, সেইকাৰণে গৰমৰ চিন্তা কৰিছি। এক বঢ়িয়াকে চাহ আৰু বুনিয়া ভুজিয়া খাওঁ, খাই লৈ পেলাই অৰ্ডাৰ পিক আপ কৰিব যাম। গাইছ আহি পালোঁ মই বাচিশ্ৰী। মালটো এতিয়াও ৰেডি মাল নাই, গম পাই না। আজি আছে 8468, কিন্তু মই অলৰেডি 32 মিনিট ৰখছোৱে। ৰেডি আছে, ৰেডিকে মাৰ্ক কৰা নাই, মাৰা নাই ৰেডি। ভাল গাইছ ফাইনেলি মালটো ৰেডি আছে, কিন্তু ৰেডি মাৰ্ক কৰা নাই। মই বাহিৰত ৰখিছিলো 32 মিনিট ৰখিলো। চলো বঢ়িয়া। হা তই না বশিষ্ঠী কমপ্লেইন কৰা নাই, কিয় কমপ্লেইন কৰিম? লেটটো হ'ব কাষ্টমাৰ থাকলি, এইটোতো নৰ্মেল, কিন্তু মোৰতো ভাববা লাগবো না, হয়নে নাই? মোক টাইমটো বৰবাদ যায় না। মই পাওঁ মানে 12 ঘণ্টাই আজি ডিউটি মাৰিম, 12 ঘণ্টাৰ এতিয়া কিমান কামাব লাগে মোৰ কাৰণে এইটো চেলেঞ্জ। মই দাউৰি, গতিকে ইয়াতে মই যিমান ফাৰ্ষ্ট পাওঁ মোৰ কাৰণে ভাল। সেইকাৰণে জমাটোৰ টি চাৰ্ট ভিতৰত আছে, হেলমেটটো নিকালৈকে আছে। মানে ইমানটো কাষ্টমাৰে ফোন কৰি উঠছি বোলে ইমান টাইম লাগছি নে? মই বোলো যাই পেলাই সুধো ৰ'ব একবাৰ কিমান টাইম লাগে, আৰু জনাই আছো বোলে গেলো, পালো ফাইনেলি। ভাল লাগছে, কিন্তু ৰেডি মাৰ্ক কৰিব লাগে অলপমান, ধৰি লওঁ সেই আৰু মই গম পালে আগতীয়াকে ল'লো হয় না, অলপ লেটটো কমকে হ'ল হয়, দেৰি কম হ'ল হয়। এতিয়া যাওঁ পটাপট, যাব লাগে মই তোমাৰ একদম 6 মাইলৰ ওচৰত, 6 মাইল একদম ফ্লাইঅভাৰৰ তলতে কাষতে, পটাপট যাই পেলাই ডেলিভাৰ কৰোঁ। গাইছ অৰ্ডাৰ হৈ গ'ল, ডেলিভাৰ। দিছ ইজ দ্য হাউচ নম্বৰ 27, আৰু পইচা কেছ কালেকশ্যন আছিল তোমাৰ 100 টকা, মানে 100 টকাৰ অৰ্ডাৰ। আৰু মই মানে একেলগে দুটা অৰ্ডাৰ ডেলিভাৰ কৰিছোঁ। তাৰপিছত ক্লিপ লৈ আছোঁ, বৰ্তমান দেখাই আছোঁ। 500 টকা মোৰ আগৰে ইনকাম আছিল, মানে ৰাতিপুৱা লাগি, এতিয়া 653 টকা হ'ল, মানে 150 টকা ইনকাম হৈ গ'ল। ট্ৰিপকেইটা দেখাই আছোঁ, দুটা মাৰছোঁ। প্ৰথমটো 96, 30 টকা ট্ৰিপ থকাটো, তাৰপিছত 31, তাৰে আগৰ এইকেইটা মানে তোমাৰ এই 43, 138, 53 এইকেইটাই আৰু। যোৱাকালি কেঞ্চেল মানে তোমাৰ অৰ্ডাৰ দিয়ে গৈছোঁ, ভিডিঅ'টো চাইছে যে আপোনালোকক দেখাইছোঁ। এতিয়া আৰু বেলেগ একো নাই, বৰ্তমান আছোঁ 6 মাইল। ওলাই যাওঁ, তাৰপৰা ভাড়া লাগে নেকি চাওঁ, অৰ্ডাৰ আৰু বাহিৰত ক'ৰবাত। বৰ্তমান আকৌ অৰ্ডাৰ লাগিছিল তোমাৰ এইখন গোবিন্দম চুইটছ, তাৰপাছি ভিৰ কিন্তু তামাম আছে দেই। মানে আজি দেৱালীৰ দিনটোত যদি আপোনালোকে জমেট' মাৰছি, মানে যিকেইখন মিঠাইৰ দোকান আছে সেইখনক টাৰ্গেট কৰক, অৰ্ডাৰ বেক টু বেক পাবই। যোৱাকালিও মই সেইটোৱে টেকনিক লৈছোঁ, সেইকাৰণে 15 ঘণ্টাত 2200 টকা পাৰ হৈ গৈছি। আজিও সেইটোৱে টেকনিক, বৰ্তমান মিঠাইৰ দোকানৰ ওচৰতে ঘূৰি আছে। অৰ্ডাৰ সেই 20 টকা 40 টকাকে লাগি থাকে, কিন্তু 10 টকা 15 টকা ইনচেণ্টিভ আছে না, পইচাটো বনি যায়। পিছত ৰাতি লম্বা মাৰি দিম, পইচা পুতুককে বনি যাব। গাড়ী আছে ইয়াতে, ইধৰ ডালনেকা, আৰু যাব লাগে মই মাত্ৰ 2 কিলোমিটাৰ, এই চাক 2 কিলোমিটাৰ, তাকো আগেদি ইউটাৰ্ণ লৈ লাগিব। হা একদম ধুনীয়া খাটা অৰ্ডাৰ দি আছে, কিন্তু যাওঁ পৰাপত ভাল ইনচেণ্টিভ দি আছে না পাৰদাৰ। পইচা পুতুককে বনি যায়, বোলো এটা ড্ৰপ কৰি লওঁ। গাইছ অৰ্ডাৰটো দিবে যাবৰ কাৰণে জাষ্ট বাইকত বহিছিলোঁ মাত্ৰ, মাজতে আমাৰ বন্ধু লগ পালোঁ ছাৰ,
যাক নেকি একদম মানে বহুত দিন আগৰ পৰা লগত কথা পতা হৈ আছিল কিন্তু লগ পোৱা নাছিলোঁ মানে সময় সুবিধা একেবাৰে মিলা নাছিল বোলে এওঁ ক'ৰবাত থাকিলে মই ক'ৰবাত থাকোঁ মই ক'ৰবাত থাকিলে এওঁ ক'ৰবাত থাকে মিলা নাছিল আজি ফাইনেলি লগ পালোঁ ছাৰ আপোনাৰ ইন্ট্ৰডাকশ্যনটো দি দিয়ক যিহেতু আপুনি ফাৰ্ষ্ট ভিডিঅ'ত মোৰ নাম ফৰহান হয় সম্পূৰ্ণ নামটো ফৰহান আলম হয় অঁ মোৰ ৰঙিয়া অঁ মই ইয়াত আহিছিলোঁ তোমালোক কথা পাতিলোঁ গম পালোঁ ইয়াত তাৰ ক্ৰিডেঞ্চিয়েল মই ইয়ালৈকে আহি গ'লোঁ বঢ়িয়া এতিয়া মই যাব লাগে তোমাৰ এইটো অৰ্ডাৰ লৈ পেলাই 6 মাইল দিবা যাওঁ আমাৰ ছাৰকো এতিয়া লাহেকৈ বাই বাই দিওঁ টাটা বাই বাই লগ পাই থাকিম নিশ্চয় গুৱাহাটীতে যিহেতু থাকেই টেনশ্যন নাই ইয়াত নেকি বলক দিয়া বাই বাই ঠিক আছে চলো অৰ্ডাৰ দিব যাওঁ গাইজ অৰ্ডাৰটো বাৰু বঢ়িয়াকৈ ডেলিভাৰ কৰি দিলোঁ কিন্তু ইচ্ছা মানে জমেট'ৰ মোৰ লগত মানে ফাল্টিং এটা দিব না বৰ্তমান টাইম কিমান হ'ল তোমাৰ 11:26 মানে 12টা বাজে মই বহুতকেইটা অৰ্ডাৰে দিলোঁ এইমাত্ৰ অলপ আগত এটা অৰ্ডাৰ ডেলিভাৰ কৰিছিলোঁ আকৌ এতিয়া লাগছে তোমাৰ এতেই এই নাইট ফুড ছাৰ্ভিচ এই গণেশগুৰি এখন ফুট অভাৰ ব্ৰিজ আৰু এইখন নাইট ফুড ছাৰ্ভিচ এইটো বিল্ডিং এইটো ফুট অভাৰ ব্ৰিজ এইটো এটা লাগছে অৰ্ডাৰ কিন্তু মানে যোনটো অৰ্ডাৰ দিছোঁ সেইটো হৈছে তোমাৰ জ্যোতিৰে এসাঁজ ৰেষ্টুৰেণ্টৰ পে দুটো মানে মাল্টি অৰ্ডাৰ লগাইছিল হা মাল্টি অৰ্ডাৰৰ এতিয়া এটা ৰেডি মাৰছি এটা মাৰা নাই যোনটো ৰেডি মাৰছি সেইটো মই পিক আপ কৰিলোঁ তাৰপিছত যোনটো ৰেডি মাৰা আছিল সেইটো লাগি গৈছে কেঞ্চেল এই চাকচোন কেঞ্চেলেশ্যন হাই ৱেইট টাইম এট ৰেষ্টুৰেণ্ট এতিয়া মই মালটো ধৰিলোঁ ৰেডি হোৱা নাই ৰেডি নহ'লে ৰেষ্টুৰেণ্টতে ৰখি থাকিম না ৰেষ্টুৰেণ্টত ৰখি আছোঁ অৰ্ডাৰ কেঞ্চেল হৈছে এতিয়া কেঞ্চেলেশ্যন লগাইছে মোৰ তাত ইয়াৰ কাৰণে এতিয়া মানে 45 টকা দিছে ইয়াতে ইফালে কেঞ্চেলেশ্যন লগাইছে কিন্তু আকৌ ইফালে ইনচেণ্টিভটো উৰাই দিছে সেই চাওক ইনচেণ্টিভ জিৰ' দেখাই আছোঁ এই চাওক ইনচেণ্টিভ জিৰ' আধাৰ চাৰ্জিঙত এইটো টিপ পাইছোঁ 45 টকা বাকী ইনচেণ্টিভটো জিৰ' কৰি দিছে চাওক এইচা গেম খেলছি নাই এতিয়া যি নহওক টিকেট ৰেচ কৰিছোঁ বাৰু চাওঁ পইচা ঘূৰাই নাই ইনচেণ্টিভৰ কাৰণ ইনচেণ্টিভৰ কাৰণে জমেট' মাৰছোঁ যোৱাকালি মাৰছোঁ আজিও মাৰছোঁ আগালিকে নামাৰোঁ আৰু ইনচেণ্টিভ নিদিলি যদি ইনচেণ্টিভটোৱে যদি নাপাওঁ আৰু জমেট'ৰ মানে ভিডিঅ'গিলা মই ভাল ভাল বনাব কেনেকৈ পাৰিম কৈছোঁ এনেকুৱা যদি হৈ থাকে ৰেষ্টুৰেণ্টত ৰখি আছোঁ অৰ্ডাৰ দিয়া নাই সেইটো কি মোৰ ভুল মই ৰেষ্টুৰেণ্টত গৈ পেলাই বনাইছিলোঁ নে কি মই যি দিয়া নাই বুলি ইমান লগাই দিছে হাই ৱেটিং টাইম মই তো আপিৰ লগত কথা পাতিছিলোঁ নেকি মাথাটো বেয়া কৰি দিছে গাইজ ইনচেণ্টিভ নহ'লে বেয়া খং উঠি যায় কাৰণ কষ্ট কৰি আছোঁ না এতিয়া 12টা বাজিব হ'ল ডিউটি অলপমান 4 ঘণ্টাৰ পিছত ডিউটি খতম হ'ব গতিকে এতিয়া যদি ইনচেণ্টিভটো মাৰি দেই মই ধুনীয়াত এতিয়া যদি ইনচেণ্টিভটো মাৰি দেই খং নুঠোঁ কাৰণ ইনচেণ্টিভটো পাই থকাৰ কাৰণে এটা জোচ পাই আছোঁ ভিডিঅ' মাৰি পূৰা মানে ডিউটি মাৰি আছোঁ কিন্তু ইনচেণ্টিভটোৱে গাইড কৰি দিলে গোটাই দিনক চাওঁ টিকেট ৰেচ কৰাটো কৰিছোঁ বাৰু এতিয়ালৈকে বৰ্তমানলৈ 17টা অৰ্ডাৰ হ'ল ইফালে 1100 টকা 1100 মানে যোৱাকালিৰ 500 আছিল এতিয়া 700 টকা হ'ল 600 হ'ল ইনচেণ্টিভেদি 1300 মান হ'ল হয় 200 টকাৰ ওচৰা-ওচৰি কিবা ইনচেণ্টিভ পাইছিলোঁ গতিকে চাওক ঘূৰাই নিদিলে কিন্তু মই মানে বেয়াকৈ ক'ব বাধ্য কি কৰিবি আৰু উপায় নাই চাওক আজি দিয়ে নেকি নেদিলে আৰু কালিক লাগি ৰাকেশক ফোন কৰিম যিহেতু মোক মানে তেখেতে কৈছিয়ে কথাগিলা জনাবি বুলি এতিয়া ৰাতি হ'ল তেওঁ এভেইলেবল নাই বৰ্তমান গতিকে ৰাতিও আকৌ ফোন কৰিম এতিয়া ফোন কৰি ডিষ্টাৰ্ব নকৰোঁ যিহেতু তেওঁ ডিউটি নাহিছিল নহয় নেকি এই তোমাৰ ৰখি ফোন কৰি আছে দিয়ক আৰু অৰ্ডাৰটো পিক আপ কৰোঁ ডেলিভাৰ কৰিব যাম ক'ত যাব লাগে চাওঁ এইটো অৰ্ডাৰ এইটো ৰেডি হোৱা নাই বাৰু ৰেডি হোৱাক লাগি ৰখোঁ শিলপুখুৰী যাব লাগে বঢ়িয়া কিন্তু শিলপুখুৰীত যদি পেট্ৰল পাম্পটো খোলা আছে না একদম মজা হ'ব তাৰে মানে পাৱাৰ তেলটো ভৰাম স্পীডটো পেট্ৰল পাম্প যাব লাগে বঢ়িয়া গুৱাহাটী ক্লাবৰ ওচৰতে এইটো গুৱাহাটী ক্লাব এইটো এই মজা কেকে বতৰ ৰ'দতে অৰ্ডাৰ পিক আপ কৰিলোঁ গাইজ ৰেষ্টুৰেণ্ট পে কিন্তু কুকুৰটো চাচোন পজিশ্যন তাৰ এই উস্তাদ বা সিহঁতৰ আৰাম এটাৰ কটিৰ ফালে এটা মুখ দিছি এই গোন্ধ পাই থাকিবি তই এই কি শুনি আছা তাত কি হ'ব দিনক গাইজ মজাকে পিক আপ হৈ গ'ল দিব যাব লাগে শিলপুখুৰী কৈছে অলৰেডি যাওঁ ব'লক গাইজ অৰ্ডাৰটো ডেলিভাৰ কৰি দিলোঁ পইচা কিমান টকা পালোঁ ডেলিভাৰ কৰিলোঁ মানে কৰাই নাই ৰ কেছ কালেকশ্যন আছে 213 টকা কেছ কালেকশ্যন হৈ গ'ল 35 টকা মানে ইনচেণ্টিভটো গাইড কৰি দিয়াৰ পৰা মাথা বেয়া হৈ গৈছে আৰু এটা কথা কৈ দিওঁ মানে তোমাৰ টিকেট ৰেচ কৰা বুলি যে কৈছিলোঁ টিকেটটো ৰেচ কৰিছিলোঁ ৰেছপন্স আছে চাব নেকি মাথা গৰম হৈ যাব আপোনালোকৰ এই আকৌ অৰ্ডাৰ লগাইছে 119 টকা বোলে ৰলছ মানিয়া বাৰু একচেপ্টটো কৰি লওঁ এটা টিকেট ৰেচত যাওঁ ছাপোৰ্ট টিকেট এইটো এই চাওক मैं की बोली लिखसिलूँ मैं रेस्टोरेंट पर वेट कर रहा था पर ऑर्डर नहीं दिया था रेस्टोरेंट वालों ने फिर ऑर्डर कैंसिल हो गया इसमें मेरा क्या गलती है मुझे कैंसिलेशन क्यों मिला बाकी সিহঁতৰ ফালৰ পৰা এইটো কৈছে বোলে ছাপোৰ্ট টিমে কথা পাতিব
তাৰপিছত এইখিনি আহিছে, এইখিনি নহয়, এইখিনিতো মই লিখি দিছোঁ। তাৰপিছতে লিখিছোঁ মেৰা ইনচেণ্টিভ কাট গয়া হে প্লিজ আপ ৰিটাৰ্ণ দে দো, দেখা পাইছি। তাৰপিছত এইটো উত্তৰ আছে চাওক, হিন্দীটো পঢ়ি শুনি আছোঁ। ডিয়াৰ পাৰ্টনাৰ, এইটো এক্স কৰি দিওঁ, স্পষ্ট শুনা দেখা পোৱা হ'ব। ফ'কাছ লো। आपको हुई समस्या के लिए हमें खेद है। पाल मो हमने ऑर्डर आईडी, ये ऑर्डर आईडी तो फोकस लो है। ये ऑर्डर आईडी को देखा और पाया है कि ये कैंसिल किया गया था हाल ही में कुछ कैंसिलेशन होने के कारण। हाल ही में कुछ कैंसिलेशन होने के कारण সেইটোতো মোৰ দায় নাই না, কিবা কেঞ্চেল হোৱাৰ কাৰণে এইটো অৰ্ডাৰ কেঞ্চেল হৈছে, সেইটো লগত মোৰ কি দোষ আছে। हम इसे रिवर्स नहीं कर सकते। फोकस लोते इमान माने टाइम लगे। रिवर्स नहीं कर सकते, कृपया भविष्य में ऐसी समस्या से बचने के लिए हर असाइन हुए ऑर्डर को पूरा करें और प्रयास करें और हमें आपकी मदद करने में खुशी होगी। বাকীখিনি কথা ইংলিছত লেখা আছে। উই আৰ চৰি ফৰ এনি ট্ৰাবল, এইখিনি পঢ়ি চাওক গোটেইখিনি। তাৰপিছত মই দিছোঁ অৰ্ডাৰ মেনে কেঞ্চেল নেই কিয়া প্লিজ হেল্প। তাৰপিছত আকৌ চেম এইখিনি কপি পেষ্ট মাৰি দিছে। এতিয়া যদি এনেকুৱা মানে প্ৰব্লেমগিলা হৈ থাকে, জমেট'ক মই কেনেকৈ ভাল বুলি কওঁ। এতিয়া এই ৰাতি ধৰি লওক 12:40, এতিয়া মই ৰাকেশক ফোন কৰিব নোৱাৰোঁ, ৰাকেশ পাঠকক। গতিকে কোনো ফ্লেট ক'টছো এভেইলেবল নাই, এতিয়া মই কৰিম কি হা। এতিয়া যদি ইনচেণ্টিভটো যদি মোৰ মাৰা যায়, কম টকা মাৰা যাব, আৰু মই ইনচেণ্টিভৰ কাৰণে মাৰি আছোঁ, ইনচেণ্টিভ ভাল দিয়াৰ কাৰণে, নহ'লে কি দৰকাৰ আছিল। জমেট' মাৰি এই ৰেপিড' মাৰি থাকিলোঁ হয়। আৰু ফেষ্টিভেল টাইমত এইটো কৰেই, বিশ্বৰ লগতো আগতে হৈ পাইছি। মানে এই দুৰ্গা পূজাৰ সময়ত হৈছিল যোৱাবাৰ, অৰ্ডাৰ বেছি আছিল, তেতিয়া কেঞ্চেল কৰাই দিছে, কেঞ্চেলেশ্যন লগাই দিছে, দি পেলাই দিলা। গতিকে মোৰো হৈছিল, তোমাৰ কি হৈছিল এই বিশ্বকৰ্মা পূজাৰ টাইমত হৈছিল। ভিডিঅ'ত কোৱা নাই কথাষাৰ, বিশ্বকৰ্মা পূজাৰ টাইমত হৈছিল। কিন্তু মানে এই বস্তুটো হৈ থাকিলে নহ'ব না। ইনচেণ্টিভ বেছি যেতিয়া ধৰি লওক, ইনচেণ্টিভ অলপ বাঢ়াই দিব লগা হয় বা পাৰ অৰ্ডাৰ দিব লগা হয়, তেতিয়া এনেকুৱা হয়। গতিকে ইয়াতে ৰাইডাৰৰ একো ভুল নাথাকে। মোৰতো একদম মানে 110% মই চিয়'ৰ, মোৰ 0.001% নাই ভুল। কাৰণ ৰেষ্টুৰেণ্টত অৰ্ডাৰ দিয়া নাই, মই 30-35 মিনিট ধৰি ৰখছোঁ, ৰেষ্টুৰেণ্টত যাই খুজিছোঁ বোলে আৰু 10 মিনিট লাগব, এই 10 মিনিটটো শেষ হৈ নাই। গতিকে সেনেকৈ ৰখি লাষ্টত অৰ্ডাৰটো কেঞ্চেল হৈ যাব। মোৰ তাত লগাই দিছে কেঞ্চেলেশ্যন, ইনচেণ্টিভ উৰাই দিছে যা। এতিয়া ক'লেও হয় বেয়া, নক'লেও নহয়, সেনেকুৱা নাছিল। এতিয়া আইডি উৰি গ'লেও যাব, কিবা হ'লেও হ'ব। মই ভাই পাব্লিকেলি ভিডিঅ' বনাই দিছোঁ, উপায় নাই। কাৰণ এতিয়া মই একো ছাপৰ্ট পাব পৰাও নাই, একো নাই, আৰু ইচ্ছাও নাই জমেট' মাৰিব সঁচাই। এনেকুৱা অৱহেলা হৈ থাকিলে এইবিলাক প্ৰব্লেমগিলাতো আছেই, ৰেষ্টুৰেণ্ট দেখোন কিবা নোৱাৰে। কিন্তু সেইগিলাও চলি যায় বোলে, এটা ধৰি লওঁ ৰেষ্ট্ৰিকশ্যন থাকেই চব বস্তুতে, এটা বস্তুতে লিমিটেশ্যন থাকে বোলে, এইটো দেখাব নোৱাৰা। বাৰু অ'কে, কথা নাই, সেইটো নাথাকক। কিন্তু এনেকুৱাকৈ যদি ইনচেণ্টিভ মাৰা কৰে, নকয় কি কৰিবি। মইতো বাৰু বাকী কথা নাজানো, মই অহাকালিলৈকে ৰাকেশ দাৰ লগত কণ্টেক্ট কৰিম, যদি পাৰোঁ সময় মিলে কণ্টেক্ট কৰি পেলাই কথা আৰু ক'ম। যদি ইনচেণ্টিভটো পালোঁ বাৰু ঠিকে আছে, মই জনাই দিম। আৰু যদি নাপাওঁ তেতিয়াহ'লে আৰু মই জমেট'ক মানে ভালকৈ জমেট'ৰ লগত গাদ্দাৰি কৰিম মই। কাৰণ জমেট' ৰাইডাৰে জানে কেনেকৈ গাদ্দাৰি কৰিব লাগে, সেইটো সঁচা কথা। মোৰ লগত যদি গাদ্দাৰি কৰিব, ময়ো কৰিম না। তহঁতে ইনচেণ্টিভ নাদা, মই যি কৰিব লাগে মই কৰিম। গতিকে সিমানে কথা। বাকী আৰু চাওঁ পইচা দিনে নাই, দিলি বাৰু জনামেই চবকে মানে কি আৰু, এই কাটাটো যিহেতু দেখাইছোঁ, দিয়াতো দেখাম, টেনশ্যন নাই। কিন্তু পইচাটো দিলিহে, নেদলি নাথাক। নেদলি মই কি কৰিব লাগে মই নিজাকৈ কৰিম, সেইটো টেনশ্যন নাই। এতিয়া বৰ্তমান আছোঁ নাৰিকলবাৰীত, ওলাই যাওঁ মানে ৰ'লছ মাইনিত অৰ্ডাৰ লাগছি, পটাপট পিক আপ কৰিবই যাওঁ, বেলেগত আৰু যাই থাকিব টাইম নাই। পটাপট বলক, এই নাৰিকলবাৰী বাইলেনটোত আছোঁ বৰ্তমান। এইটো অৰ্ডাৰ জাষ্ট ডেলিভাৰ কৰিলোঁ, এইটো ঘৰতে, এইটো এতিয়া যাওঁ সিফালে মানে ৰ'লছ মাইনিয়ে যাওঁ। মাথাটো বেয়া হৈ গ'ল, ইনচেণ্টিভটো দি পেলাই কেনেকৈ নেই। মোৰ কিবা ভুল হৈছে তেতিয়া মই মানিব পাৰোঁ, বোলে একো টেনশ্যন নাই, বোলে লং ৱেইটিং টাইম এট ৰেষ্টুৰেণ্ট, মই ৰখিনাত কি ঘণ্টা কৰিম, মই নিজে বনাই আনিম নেকি আইটেম। নাথাকিলে বেয়া হৈ যায়। তাতে আৰু ৰিচ ছাপৰ্টত কথা পতাৰ পিছত এনেকৈ যদি কয় কিবা অৰ্ডাৰ কেঞ্চেল হোৱাৰ কাৰণে আপোনাৰতো কেঞ্চেল হৈ গৈছে, ভৱিষ্যতে এনেকুৱা কেঞ্চেল নহ'বৰ কাৰণে অমুক কৰা তমুক কৰা। আৰে ঘণ্টা মোক পইচাটো ঘূৰাই দি নাই, ভৱিষ্যতৰ কথা কিয় কৈ আছা। বৰ্তমান পইচাকেইটা কাটি থৈ দিছা, একবাৰ দিয়ক। এতিয়া যাওঁ পিক আপটো কৰোঁ, যদি পইচাটো ঘূৰাই দিয়ে জনাই আছোঁ, নুঘূৰাইলে মই ৰাকেশৰ লগত কথা পাতি আছোঁ, ৰাকেশ দাৰ লগত। অৰ্ডাৰটো পিক আপ কৰি ল'লোঁ ৰ'লছ মানিয়াৰ পৰা। এইখিনি হৈছে ABC, আৰু যাব লাগে মই একদম ভিৰেনপাৰা।
মানে ইনচেন্টিভটো কাটাৰ পৰা অৰ্ডাৰ মাৰিব ইচ্ছা যোৱা নাই গম পাই না 1% কাম কৰিব ইচ্ছা যোৱা নাই তাতে আৰু মোৰ আৰু এটা ঝামেলা হৈছে ভিডিঅ' লোৱা নাই মানে SBI ATM-টোত পইচা ডিপজিট কৰিব গৈছিলোঁ য'ত মই আগে পিছে যাওঁ আপোনালোকে দেখা পাইছে ভিডিঅ'ত মানে সেইটো ATM-ত পইচা ডিপজিট কৰিব গৈছিলোঁ SBI তোমাৰ SBI কি চৰি কিবা বুকি আছোঁ ৰোডত থকা SBI ATM-টোত এতিয়া পইচা ডিপজিট কৰিছোঁ 1500 টকা তাতে পইচা গোটেইখিনি ফাঁচি গৈছিল মানে কিবা টেকনিকেল ইছ্যু আহিছে আহি পেলাই টেক ইয়ৰ কাৰ্ড বুলি আহিছে বেলেগ একোৱেই নাই না ৰিচিভ আহিছে না কিবা আহিছে ইয়াৰ কাৰণে আকৌ যাব লগা হৈছে মোৰ মানে ধৰি লৈ যাব লগা হোৱা নাই এতিয়ালৈকে হ'ব যদি 24 ঘণ্টাত পইচা নোসোমায় মই যাব লগা হ'ব আকৌ ব্ৰাঞ্চত যাই পেলাই কমপ্লেইন দিব লগা হ'ব তাতকৈ ধৰি লৈ এতিয়া মই হাগবে মুঠবে টাইম নাপাওঁ ডিউটি মাৰি মাৰি ইফালে ভিডিঅ' বনাই এতিয়া আকৌ ব্ৰাঞ্চতো যাব লাগিব ঠিকাকৈ মানে শনি লাগছি নে কুলিটি লাগছি ক'ব পৰা নাই গাই কি হ'ব ক'ব নোৱাৰো আৰু চাওঁ দুইফালে দেখোন বাদে আছে মোক এতিয়া যাই আছোঁ চিধা এই যাব লাগে কিমান 8.5 কিলোমিটাৰ মানে 400-500 মিটাৰমান আহিলোঁ আৰু 8.5 কিলোমিটাৰ আছে যাই পেলাই ড্ৰপটো কৰি লওঁ চাগে ডিউটি অফ কৰি দিম মানে কাম কৰিব ইচ্ছা নাই আৰু একদম মানে জিৰ' হৈ গৈছে মুড অফ হৈ গৈছে ইফালে আৰু এইটো প্ৰব্লেম ইফালে আৰু বেংকৰ প্ৰব্লেম চাওঁ কোনটো কেনেকৈ চলিউশ্যন ল'ব পাৰোঁ অৰ্ডাৰ কৰি দিলোঁ ডেলিভাৰ্ড গাইজ বৰ্তমান আহি পাইছোঁ মই তোমাৰ চিধা একেবাৰে মানে ধীৰেণপাৰাৰ পৰা বাহিৰে আহিছোঁ তোমাৰ কি বুলি কয় GMC চুৰিখিনিত ৰুটি খাবৰ কাৰণে কাৰণ ভোক লাগছি এতিয়া এনেকুৱা দিন বস্তি মানে যি নহওক তাৰে আগতে দেখা দিওঁ অৰ্ডাৰটোত পাইছিলোঁ মই 137 টকা পইচা যিমান দেখাইছিল বাৰু তাতকৈ বাঢ়াই পেলাই দিছে এতিয়া বৰ্তমান হৈ গৈছে অফলাইন কাৰণ ভাড়া চাড়া মাৰিব একেবাৰে ইচ্ছা নাই ইফালে ইনচেণ্টিভ কাটি দিছে ইফালে বেংকে পইচা কাটি দিছে মানে পইচা সোমোৱা নাই এতিয়া চাওঁ এতিয়া এই দুটা অৰ্ডাৰ মাৰি পেলাই 173 টকা পাইছোঁ আৰু টোটেল আৰ্নিং হৈছে মোৰ তোমাৰ 3100 টকা 3100 টকাৰ 2200 কিবা টকা আগৰে আছিল কিমান টকা হ'ব 900 মান টকা হৈছে চাগে 900 সিমান মানে কিবা হৈছে কিন্তু মানে এনেকুৱা বেয়া দিন কৰিছে পকেট লিমিটেড পইচা উইড্ৰ কৰিব পৰা আছিল সেই উইড্ৰ কৰি লৈছোঁ 100 কিবা টকা 127 টকা নেকি উইড্ৰ কৰিব পৰা আছিল 428 টকা আছিল 127 টকা উইড্ৰ কৰি লৈছোঁ 300 টকা পকেট লিমিট এইটো থাকিব এইটো সপ্তাহৰ শেষত পাম মানে সোমবাৰে সোমাব এতিয়া আৰু কৰিব পৰা একো নাই ঘূৰাকৈ পইচা কমাইছে যিহেতু ইয়াতে ৰুটি পুৰি কিবা এটা খাই লওঁ তাৰে আগতে কৈ দিওঁ মানে তোমাৰ বিশ্বও আহি আছে ইয়াতে ৰুটি খাবা আৰু অৰুণো আহি আছে আপোনাৰ ভিডিঅ' চাওঁ মানে হয়নে চেনেলটোৰ নাম কোৱা দে ইয়াৰ সত্য এই ধন্যবাদ মই এনে ধেমালি কৰা বুলি ভাবিছোঁ নাই ডেইলি চাওঁ আপোনাৰ পৰা চাই কিনে মই ডেলিভাৰী জব ষ্টাৰ্ট কৰিছিলোঁ হা এই বঢ়িয়াচোন তাকে দে বঢ়িয়া লগ পাই কিনে আজি এই বহুত ভাল লাগিল বহুত দিনৰ পৰা ভাবি আছিলোঁ মই মানে লগ পাম নেকি হঠাৎ মই চালোঁ বাইকখন চিনাকি লাগিছে ৱাহ ভাল লাগছে যি নহওক মজা থেংক ইউ দিয়া মাৰি আছা নেকি ডিউটি নাই এতিয়া এৰি দিছোঁ মানে এই কেইদিনমান হ'লে এৰিছোঁ কিহৰ কাৰণে কিবা প্ৰব্লেম এই গাড়ী প্ৰব্লেম মানে দিয়া পিছে ঠিক আছে এতিয়া বিশ্ব আৰু অৰুণ আহি আছে সিহঁতে আহক সিহঁতৰ লগত একেলগে খাব বহিম সিহঁতক ৰখি আছোঁ বৰ্তমান কিমান টাইম লগ হৈ চাওঁ ইফালে ফোনটো বাৰু লাগি আছে এইটো কনফাৰেঞ্চ কল আমাৰ এই আৰু তিনিও মিলি পেলাই লেকচাৰ মাৰি থাকোঁ ফোনত টাইমটো কেতিয়া যায় গম নাপায় আৰু কাম কৰি ভাল লাগে মজা এটা পায় এতিয়া চাওঁ কিমান টাইম লগ হৈ আহিলি আৰু খাওঁ সিহঁতকো দেখি আছোঁ খাবাও বহি আছোঁ এটা সন্মুখত বহি যাম আহি পাইছি গাইছ আমাৰ পাৰ্টি ইটো পুৰা একদম জেকেট চেকেট মাৰি একদম মানে ফুল একদম মোটু হৈ গৈছে যাব জেগা আছে না হ'ব দে বাকী কেনেকুৱা এক্সপিৰিয়েঞ্চ ঠাণ্ডা বহুত লাগছে আপোনাৰ কিহৰ কাৰণে মাই ব্লাড ইজ ল' সেইকাৰণে গাৰ্লফ্ৰেণ্ড ৰাখিব লাগে গম পা না বাকী আমাৰ ছাৰ গাৰ্লফ্ৰেণ্ড থকা ছাৰে পুৰা একদম বডি কেয়াৰ লৈ আছে গাৰ্লফ্ৰেণ্ডে মানে ল'বা দিছে হয় না এইগিলা কি বস্তু হোৱাট ইজ দিছ বান্দৰ তুমি ভাল লগা হয় কিন্তু খোপা ধৰা এতিয়া ৰুটি খাবি নে পুৰি খাবি তই লাল চাহ খাব একে আহিছা তই মোক ঘৰত বনাই দিলি হয় হা মোৰ ভুল হ'ল মই গম নাপাওঁ না হা ই জেকেট খোলে বোলে লাজ পাবি ইফালে সেইটো ভাল হৈছে গাইছ যিমানে 12 নবজককে বন্ধুৰ লগত কিবা এটা খালি বা বন্ধুৰ লগত থাকিলে ভাল লাগি যায় আমাৰ ছাৰেও পুৰা একদম ব্লগিং কৰি আছে এতিয়া মানে ভিডিঅ' বনাব ক্লিপ লোৱা নাই তাৰ সেইকাৰণে এতিয়া বোলে ফিল্ম বনাব মোক 5 মিনিটতে বুক পাই দিছি মই কি বকিম মইহে তাকে ভাবি পোৱা নাই চাওঁ হ'লেও ৰুটি হ'ব না পুৰিয়ে লওঁ আৰু
হা লাল চাহ হ'ব নে নাই লাল চাহ হ'ব অ পিছে কথা নাই বহিব জাগা নাই দেখোন এতিয়া बैठके किधर ভগৱান বহাও এতিয়া জাগা নাই হা একজনে আৰু ইনকাম ঠিক ঠাক হৈছে হিচাপ কৰা নাই চোৱা নাই ইনকামে চাই হা চালা মোৰ ইফালে জীৱনত মানে এল লাগি আছে লেওৰা লাগি গৈছে আজি ইদি বিৰাট সুখ পাইছে হা তই হাৰামি বহুত সুখ পাইছা মই গম পাইছো মোৰ ইনচেন্টিভ মাৰা যাবাই হাঁহিছা হা কেনে হাৰামি হাঁহি মাৰি আছে তই হাঁহি আছা দাদা যদি হাঁহ দুইজন আৰে মোৰ হাঁহিটোৰ আৰু দুখ আছে তহঁতৰ ভিতৰত সুখ আছে গম নাই তহঁতে মনে মনে ফূৰ্তি পাই আছা হা অৰ্ডাৰ লাগি আছে কেছ কালেকশ্যন নেকি এইটো ঐ চালা মোক হলি কেছ কালেকশ্যন দিয়া নাই ও বে 3300 মাৰি পেলাই এইটো সপ্তাহত এইটো সপ্তাহ নাই দুদিনত তাকেতো 2 দিনত 3300 মাৰছা মই 3100 মাৰছো 200 কম ইনচেন্টিভ পাৰলি তোতকে পাৰি যাব 400 মান টকা ইনচেন্টিভ আছে ইনচেন্টিভ এড হোৱা নাই না মোৰ ইনচেন্টিভ এড হোৱা নাই না কিয় নহব এড হোৱা নাই খুচি কি বস্তু এতিয়া 3100 আহিছে তুমিও এক্সাৰচাইজ মাৰছা তাকেতো 2 দিনত কিন্তু বেছি হৈ গেল 3500 মানৰ বেছি হ'ল হয় 2 দিনত যখন যোৱাকালি 2200 মাৰি থৈ দিছো আজি ইনচেন্টিভ 500 মান টকা আৰামছে হৈ গেল হয় মানে পাৰ অৰ্ডাৰ দি আছে না এইফালে 350 মান টকা জমা হৈছিলে আৰু 12টাৰ পিছত 25 টকাকে দিলে হয় তোৰে এইফালে 150 মান টকা পাই গেলিও মানে হৈয়ে যায় কি কবি দিনক 500 নহ'লে 400 টকা আৰামছে থাকি গেল 400 টকা বাহ খাই গেল তই অৰ্ডাৰ দিছা কৰি কৈছা দে আইটেমটো আহক দেখাই আছো গাইছ আহি গেল আমাৰ পুৰি এইটো বিশ্বললা আমাৰ এওঁকলে চাই মানে পুৰি নাখায় খাব চাহ লাল চাহ লৈ লৈছি কিন্তু আমাৰ লাগছি ভোক বিশ্ব আৰু মোৰ ইবাৰো ঘৰত যাব ঘৰত দোকান ধৰিব টেনচন নাই আমাৰ ভাই মাই নাই না ইয়াতে হয় নাই ঘৰৰ ৰুমত থকা চলি পুৰীৰ কিন্তু বেলেগ চেপ দেই নাই ঠিকে আছে দে বেকা হৈ আছিল ঐ খানে জাঙিয়াৰ কাটিং লৈছি এই মই বেলা আনিছো মই বেলি এনেকুৱা হয় इसको ऐसे लगाने का तोड़ने का इधर ऐसे लेने का आलू के साथ কি বস্তু মোকো লাগব পিয়াজ এই বঢ়িয়া থেংক ইউ পিয়াজৰো বেলেগ বাৰু মজা খাই ভাল লাগছে এই বিশ্ব খাই লওঁ